নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল ডিআৰ ফিউচাৰলৈ। আমাৰ মেণ্টেল এবিলিটি এণ্ড ৰিজনিং সম্পৰ্কে যি আলোচনা চলি আছিলে তাৰ আজিৰ আমাৰ বিষয় হৈছে ডাইচেছ বা আমাৰ ঘনক যিবিলাক আছে আমাৰ ঘনকৰ সম্পৰ্কে আজি আমি আলোচনা কৰিম। তেনেহ'লে আহক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজিৰ প্ৰথম প্ৰশ্নটো এইটো, ইয়াতে সুধিছে হুইচ এলফাবেট ইজ অপজিট টু ডি। অৰ্থাৎ এই দুটা আমাৰ ডাইচ দিয়া আছে আৰু ইয়াতে তিনিটা পিঠি আমাৰ দেখা যায় আৰু এই তিনিটাৰ পৰা আমাৰ দুটা যে চিত্ৰ দিয়া আছে দুটা চিত্ৰৰ তিনিখন পিঠি আমাৰ মিলাই এনেদৰে ক'ব লাগিব ডিৰ অপজিট ফালে। তাৰমানে ডিটো যদি ইয়াতে আছে ইয়াৰে অপজিট চাইডে এইফালে পিছফালে যিটো থাকিব এই পিছফালে থকা পিঠিখনত কি থাকিব এইটো। এনেকুৱা হ'লে অকণমান আমি চাব লাগিব। চাওঁতে আমাৰ এটা কথা সদায় মনত ৰাখিব লাগে যে ইয়াৰে ডিৰ কাষত এ আৰু এফ আছে নহয় জানো, গতিকে অপজিট চাইডে ডিৰ অপজিটত এ আৰু এফটো হ'ব নোৱাৰে। অৰ্থাৎ আমাৰ এইটো প্ৰশ্ন আৰু এইটো এনচাৰ হ'ব নোৱাৰে। বাকী এইকেইটাৰ ভিতৰত এটা হ'ব। কি হ'ব সেই কথাটো ভালদৰে চালে ইয়াতে যদি এইখনৰ লগত এইখন মিলাই চাওঁ ইয়াতে মিল কি আছে এফটো আছে, এফটো দুখনতে আছে নহয় জানো। এতিয়া চাওঁ যদি আমি এফৰ এটা ছাইডত আছে এ, তাৰপিছত এফৰ এটা ছাইডত আছে ইয়াৰ পৰা চাম এটা ছাইডত আছে এ, এটা ছাইডে আছে ডি আৰু ইয়াতে আছে এফৰ এটা ছাইডে চি, এটা আছে এফ। এতিয়া এই চি আৰু এফটো যদি ইয়াতে আমি মিলাব চাওঁ, প্ৰথমটো যদি চিটো তলত দিওঁ তেতিয়াহ'লে এফটো আমি এইফালে দিব নোৱাৰিম। কাৰণ এফটো তেতিয়াহ'লে আমাৰ কি হ'ব, চিটো যদি এইফালে হয়, চিটো যদি এইফালে তলত থকা বুলি ভাবোঁ, এফটো যদি এইফালে থকা বুলি ভাবোঁ তেতিয়াহ'লে ইটো এইপিনে আহি যাব, এইপিনে ডি আছে। তো আমাৰ কি কৰিব লাগিব, ইটো তলত থকা বুলি ভাবিব লাগিব। এইটো এফ ইটো তলত আছে, চিটো আমাৰ উল্টা ফালে আছে, এই পিঠিখনত আমাৰ চি থাকিব। তো আমাৰ এনেদৰে ভাবিলে আমি পোৱা যায় এইটো বিটো এনচাৰ হ'ল। ঠিক তেনেদৰে এইটো ইয়াতে তিনিটা ডাইচ দিয়া আছে। এই তিনিটা ডাইচ মিলাই কিনে ক'ব লাগে এই চাৰিৰ অপজিট ফালে কি আছে। এতিয়া ইয়াতো আমি যদি চাওঁ চাৰি ক'ত আছে, ইয়াতে আছে। চাৰিৰ কাষত 2 আৰু 3 আছে। তো আমাৰ এইটো 2 আৰু 3 হ'ব নোৱাৰে। প্ৰথম কথা এইটো আমি কেঞ্চেল কৰিয়ে থ'ম। এতিয়া 1 আৰু 5 হ'ব পাৰে, কিন্তু চাম আমি ইয়াতে চাৰিৰ কাষত 2 আৰু 3 আছে। তাৰপিছত ইয়াতে যদি আমি চাওঁ 3টো ইয়াতো মিল আছে নহয় জানো, গতিকে 3ৰ কাষত এটা আছে 1, এটা আছে 5, ইয়াতে আছে 3। চাওঁ 3ৰ কাষত আছে এটা আছে 4, 3ৰ কাষত 3ৰ চাৰিওফালে আমাৰ কি আছে চাৰিটা পিঠি আছে, চাৰিখন পিঠি আছে। তো 3 যদি ইয়াতে থাকিব, 3 ইয়াতে থাকিব, ওপৰত 4, এইপিনে 2 যদি থাকে, তাৰপিছত এপিনে 1 থাকিব আৰু এপিনে 5 থাকিব। এতিয়া আমাক লাগে 4ৰ অপজিট। 4ৰ অপজিট হ'লে আমাৰ এইটো কোনটো হ'ল, এইটো পেজৰ লগত এইটো পেজ এনেকৈ মিলাই দিলে 1, 2 আছে 3ৰ পাছত। আচ্ছা এইপিনে যদি 2 আছে, এইপিনে 3টো এইখনৰ লগত এইখন 3টো একে আছে, ছেম আছে নহয় জানো। তো এইটো চিত্ৰ আৰু এইটো চিত্ৰ মিলাই চালে আমি গম পাম 3ৰ 2ৰ লগতে আছে 1, তো 1টো ইয়াত তলত আছে নহয় জানো। গতিকে এই দুটাৰ পৰাই আমি গম পাম 4ৰ অপজিট ফালে 1 থাকিব। তো এনচাৰ আমাৰ বি হ'ব। তো এনেদৰে কেতিয়াবা তিনিওটা আমাৰ প্ৰয়োজন নহ'ব পাৰে, দুটা চিত্ৰৰ পৰা আমি ডাইৰেক্ট পাব পাৰোঁ। নেক্সট আমাৰ 3 নম্বৰত সুধিছে ইয়াতে আমাৰ 4টা চিত্ৰ দিয়া আছে আৰু ইয়াৰ পৰা আমাৰ উলিয়াব লাগে ডিৰ অপজিটে কি আছে। হয়, ডিৰ অপজিট আমাৰ ডি আছে প্ৰথম, এইটোত নাই, এইটোত আছে ডি। তো ডিৰ কাষতে চি আৰু ই আছে, তো আমাৰ ইটো হ'ব নোৱাৰে, চিটো হ'ব নোৱাৰে, চি অপশ্যন নাই। তাৰপিছত ডিৰ কাষত চি আৰু বি আছে, তো আমাৰ বিটো হ'ব নোৱাৰে, ঠিক আছে, ইয়াতে ডি নাই। যি হওক এতিয়া আমি গম পাম এ আৰু এফৰ ভিতৰত দুটাৰ এটা হ'ব। এতিয়া কি হয় চাম আমি, ডিৰ কাষতে আছে ইয়াতে চি আৰু ই আছে, তো ইয়াতো চি আৰু ই আছে। তো ডিটো যদি ইপিনে আছে এইটো ইপিনে আছে, আমি এই দুটাৰ পৰা গম পালোঁ অপজিট চাইডে এইটোৱে হ'ব।
কাৰণ চি আৰু ই আছে, চি আৰু ই আছে নহয় জানো, চি আৰু ই একেলগে কাষত থকাটোৰ ইয়াতে এইপিনে যদি দি আছে ওলোটা ফালে আমাৰ কি থাকিব লাগিব, এইটো থাকিব লাগিব, এ থাকিব লাগিব। তো আমাৰ এনচাৰটো এ হৈ গ'ল, পাই গ'লোঁ। বাকী এইকেইটা নচোৱাকৈ আমাৰ হৈ গ'ল। আচ্ছা, এতিয়া আমাৰ এইকেইটা অকণমান বেলেগ টাইপৰ। ইয়াতে দিছে এই পেজ কেইখন আছে, 6টা পেজ দিয়া আছে, 6খন পিঠি দিয়া আছে, এইকেইখন জোৰা লগাই এতিয়া কোনটো আমাৰ হ'ব পাৰে। এতিয়া আমি যদি এইটো মিলাই চাওঁ, এইটো ভাঁজ কৰি দিওঁ, ভাঁজ কৰি দিলে এইটো টুটো পিছপিনে থাকে, তলত থাকিব, মানে ডাইচটোৰ এনেকুৱা হ'ব। ওপৰত যদি 1 হয়, তলত যদি 3 থাকে, ইয়াৰ তলত যিটো থাকিব, তলত থকাটো আমাৰ কি হ'ব, 3 হ'ব। তাৰপিছত এইটো ফালে আমাৰ যিখন থাকিব সেইখন হ'ব আমাৰ 6, আৰু এইটো ফালে যিখন থাকিব এইটো 4 হ'ব। তাৰপিছত ইয়াৰে তলত যিখন হ'ব, এইখন আৰু এই তলৰ যিখন থাকিব সেই দুখনৰ মাজত থকাটো এইটো 5 হ'ব, অৰ্থাৎ 3ৰ অপজিটে আমাৰ 5 থাকিব। এতিয়া ইয়াৰ পৰা মিলাই চালে আমাৰ কি হ'ব, 3, 5, তো 3ৰ কাষত 5 নাথাকে, 5টো ক'ত থাকিব, অপজিটে থাকিব 3, তো এইটো আমাৰ নহয়। তেনেদৰে আমাৰ 3ৰ কাষত এইটো 6 আছে আৰু 4 আছে। এতিয়া 6 আৰু 4 এই দুখন অপজিট ফালে হ'ব, তো আমাৰ 6 আৰু 4 একেলগে নাথাকে। তো নেক্সট আমাৰ চালে 3 তলত 2 আৰু 5, 2 হ'ব পাৰে, 5টো আমাৰ লগত নাথাকে, 5টো আমাৰ কি হ'ব, 3ৰ অপজিটত থাকিব, তো আমাৰ এইটোও নহ'ল। তো এইটো হ'বই লাগিব, তো সেইটো আমি মিলাই চাইছোঁ। 3ৰ কাষত এইটো 1 আৰু 4 আছে, 3 এইটো 1 আৰু 4, 1 আৰু 4 একেলগে থাকিব পাৰে, তো আমাৰ এইটো হ'ল। এনেদৰে একো অসুবিধা নহয়, একদম চিম্পুল হয়। ঠিক তেনেদৰে আমাৰ এই 5 নম্বৰটো একেই হয়। 5 নম্বৰটো দিছে ইয়াৰ কোনটো হ'ব। ইয়াতো আৰু যদি এনেদৰে চাওঁ আমি, কি হ'ল, বি আৰু ডি একেলগে থাকিব। আচ্ছা, আমি ডি চালোঁ, ডিৰ কাষত ই আৰু চি, ইখন আছে কাষত, চিখনৰ ইয়াতে কাষতে থাকিব। কাৰণ কি হ'ব, এইটো যেতিয়া ভাঁজ কৰা হ'ব, ভাঁজ কৰিলে আমাৰ যিটো ডাইচ হয়, জেনেৰেল ডাইচ, এইটোত যদি বি থাকে, এইফালে আমাৰ ডি হ'ব, এইটো ফালে। তাৰপিছত ডিখন যেতিয়া আমি ওপৰ ফালে ভাঁজ কৰি দিম, ভাঁজ কৰি দিলে এইটো ওপৰত চি হ'ব আৰু এইটো ফালে এ হ'ব, ঠিক আছে। এতিয়া এইখন যে আমি ভাঁজ কৰিম, ভাঁজ কৰিলে তলৰ ফালে ই হ'ল, তলত থাকিব, আৰু বিৰ অপজিট ফালে আমাৰ কি থাকিব, এফ হ'ব। তো ইয়াতে আমাৰ প্ৰথমখনে পাই গ'লোঁ। ইয়াতে প্ৰথমখন নহয়, ইয়াতে ই আছিল, ই চি ডি, এইটো নহ'ব। তো চি ফেলো, চিৰ কাষত এ আছে ওপৰত, ঠিকে আছে, বি চিৰ কাষত থাকিব, এইটো হ'ব পাৰে। এইটো আমি নেক্সট এইটো চাই লওঁ আমি এবাৰ। চিখন ইফালে আছে, তাৰ কাষত এ লাগি আছে, তাৰপিছত আছে ইখন একে লগত লাগি নাথাকিব, চি ওপৰত হ'ব, ইখন তলত থাকিব, চি আৰু ই অপজিট ফালে হ'ব, তো এইটো আমাৰ নহ'ব। তো ইয়াতে আমাৰ চাব গ'লে বি এফ এ, বিৰ লগত এফটো কাষতে নাথাকে, বিটো এফ অপজিট ফাল হ'ব, তো আমাৰ এইটোও নহ'ল, গতিকে এইটো এনচাৰ হৈ গ'ল। নেক্সট আমাৰ এইটো, ইয়াতে কি সুধিছে, ইন ইচ অফ দ্য ফলোয়িং কুৱেশ্যন চিলেক্ট দ্য কাৰেক্ট অপশ্যন ফৰ দ্য কুৱেশ্যন আস্কড। এতিয়া ইয়াতে দুটা ডাইচ দিয়া আছে, ইয়াৰ পৰা মিলাই আমাৰ 6ৰ পৰা 8লৈ এই তিনিটা কৰিব লাগিব। এনেকুৱা আহিলে সুবিধাই হয়, এটা প্ৰশ্নতে যেতিয়া আমি গোটেইকেইটা কৰিব পাৰিম। এতিয়া হুইচ নাম্বাৰ উইল কাম অপজিট টু নাম্বাৰ 2, 2ৰ অপজিট ফালে আছে, 1 আৰু 5টো হ'ব নোৱাৰে, তো আমাৰ 1টো হ'ব নোৱাৰে, 5টো হ'ব নোৱাৰে। এতিয়া 6/3 হ'ব, কি হয় চাওঁ, 2ৰ ইয়াতে যদি চাওঁ 6টো নহয়, গতিকে আমাৰ 6টো নহ'ল, গতিকে 3টো অপজিট হৈয়ে গ'ল, পাই গ'লোঁ। এনেকুৱা প্ৰথম এইটো আমাৰ কাষত থকাকেইটা আমি কাটি ল'ম, তেতিয়াহ'লে আমাৰ সহজতে ওলাই, বাকী চিন্তা নকৰিলেও হয়। এতিয়া হুইচ নাম্বাৰ উইল কাম অপজিট টু নাম্বাৰ 6, এতিয়া 6ৰ অপজিটে আমাৰ কি আছে, 4 আৰু 2টো হ'ব নোৱাৰে,
তো আমাৰ কি নহ'ল 4টো হ'ব নোৱাৰে 2 ইয়াতে অপশ্যন নাই এতিয়া আমি যদি মিলাই চাওঁ 6 4 2 থাকিলে এতিয়া 2ৰ কাষত 1 আৰু 5 আছে এতিয়া 2 যদি ইপিনে থাকে তেতিয়াহ'লে 1টো সেইপিনে 5টো তলত হ'ব লাগিব নহয় জানো 2ৰ এইটো থাকিলে 1টো ইয়াৰ পিছপিনে থাকিব আকৌ 5টো তলত থাকিব তো এইটো আমাৰ এনসাৰ হ'ব 1 অপোজিট ফালে 6ৰ অপোজিট ফাল সেইটো হ'ল তো আমাৰ কি হ'ল এই অপশ্যন হ'ল তো ঠিক তেনেদৰে আমাৰ হুইচ নাম্বাৰ উইল কাম অপোজিট টু নাম্বাৰ 4 এতিয়া 4ৰ অপোজিট 4 হ'ল এইটো তাৰ কাষত 6 আৰু 2 হ'ব নোৱাৰে তো এইটো নহয় বুলি গম পালোঁ এই 6 অপশ্যন নাই এতিয়া আমি অলপ আগতে চালোঁ ইয়াতে 4ৰ অপোজিট ফালে আমি কি আছিলে এই দুটাৰে আছিলে 1টো আছিল এইপিনে আকৌ 5টো এইপিনে আছিলে তো আমাৰ কি হ'ল 4ৰ অপোজিট 5 হ'ল তো অপশ্যনটো আমাৰ এইটো বি 8ৰ বি হৈ গ'ল তো এনেদৰে সহজতে ওলাব নেক্সট আমাৰ 9 নম্বৰটো ইয়াতো সুধিছে on the basis of two figure dice you have to tell what number will be on the opposite faces of number 5 এতিয়া 5ৰ অপোজিট ফালে কি আছে এতিয়া এইটো 5 5ৰ কাষত 1 আৰু 3 আছে তো 1 3 হ'ব নোৱাৰে আমি 1টো কাটি থলো 3 নাই অপশ্যন এতিয়া 5 1 3 এতে 3 আছে আচ্ছা 3ৰ দুটা কাষত ফেস আছে 6 আৰু 4 ইয়াতে 3ৰ কাষত আছে 5 আৰু 1 এতিয়া ইয়াতে যদি চাও আমি 3ৰ কাষতে আছিল 6 আৰু 4 এতিয়া ইয়াতে 3ৰ কাষত হেইপিনে 6 এপিনে 4 দিব পাৰিম আমি অৰ্থাৎ এইপিনে 6 এইপিনে তলৰ পিনে 4 বহাব পাৰিম আমি তো এতিয়া আমাৰ কি হ'ল অপোজিট কাৰো দিছে 5ৰ 5ৰ অপোজিটে আমাৰ 4 হ'ল 4 হলে আমাৰ এইটো সি হৈ যাব নেক্সট আমাৰ 10 11 12 এই তিনিটা আপোনালোকলৈ থৈ দিয়া গ'ল প্ৰেক্টিছৰ কাৰণে একেই হয় আগৰ কিটা জেনেদৰে কৰিলো একদম সেম হ'ব তাৰ পিছত আমি কৰিম এতিয়া নেক্সট এইকিটা অকমান বেলেগ ফৰমেট হয় তো ইয়াতে সুধিছে এতিয়া এইটো যেতিয়া আমাৰ মেলি থোৱা আছে যেতিয়া আমি বান্ধাই দিম তেতিয়াহলে আমাৰ কি হ'ব এতিয়া কাৰ্টুন বিলাক প্ৰথম আমাৰ কেনেকুৱাকৈ আহে মিলা হৈ আহে তাৰ পিছত এইটো বান্ধি লোৱা যায় নাইবা মিঠাইৰ পেকেট বিলাক ঠিক তেনেকুৱা কথা ইয়াতে কোনটো কোন দিশত থাকিব সেই কথাটো উলালে হ'ল এতিয়া আমি গম পালো 1ৰ এটা ফালে 5 থাকিব ঠিক আছে এটা ফালে 5 থাকিব ইয়াৰে কিন্তু ওলট পালট কৰি দিব 1টো ক'ত থাকিব একো হেৰি নাই আচ্ছা এইটো চালে গম পাম এইটো যদি 1 আছে এইটো সাইডে তলত আমাৰ 4 দিব পাৰিম এইটো যে আমি কৰিছো এটা এবাৰ এইটো 1 থাকিলে তো এইটো ফালে আমাৰ কি থাকিলে 5 থাকিব দেখা পোৱা নাই আমি তাৰ পিছত এইপিনে ওপৰ ফালে এটা হ'ব এইটো ফালে এটা থাকিব আৰু তলৰ ফালে এটা থাকিব নহয় জানো এতিয়া 1 থাকিলে তাৰ পিছত ওপৰ ফালে আমি 2 থাকিব গম পালো তলৰ পিনে 4 থাকিব আমি হিফালে দেখা নাপাম তাৰ পিছত তলৰ পিনে 4 থাকিলে তাৰ অপোজিট ফালে 6 থাকিব তো অপোজিট ফালে আমাৰ কি থাকিলে 6 থাকিলে নেক্সট আমাৰ এইটো ফালে কি হ'ব 3 হ'ব এতিয়া ইয়াৰ পৰা কোনোবাটা মিলি যায় নেকি চাও আমি 1 3 4 1 3 4 এইটো হ'ব পাৰে কাৰণ এইটো যদি ঘূৰাই দিয়া যায় 3 টো ওপৰ ফালে যাব আৰু 4 টো সাইডত আহিব তো এইটো আমাৰ হ'ব পাৰে এতিয়া বাকি কেইটাও আমি চাব লাগিব এবাৰ কাৰণ আমাৰ বাকি কোনোবাটা হ'বও পাৰে এতিয়া 2 ৰ লগত 6 4 2 ৰ লগত আমাৰ 6 টো সাইডত আছে কিন্তু 4 টো ক'ত আছে তলত আছে অপোজিট হয় 2 তো আমাৰ এইটো হ'ব নোৱাৰে নেক্সট এনেকৈ দৰে এইটো যদি চাও এইটো চালে আমাৰ কি হ'ব 1 3 5 1 3 ঠিকে আছে 5 টো আছে 3 ৰ অপোজিট তো আমাৰ ইয়াৰ কাষতে নহয় তো তেনেদৰে এইটো নহব এনেকুৱাকে আমি চাব লাগিব ঠিক তেনেদৰে এইটো যদি আমি মিলাই চাও এইটোৰো আমাৰ প্ৰথম এইটো আমি আগত থাকা বুলি ধৰি লম +2 থাকিলে আৰু এই চিত্ৰটো আমাৰ এইফালে থাকিব ওপৰ ফালে আমাৰ ফুট থাকিব
তলৰ ফালে আমাৰ ব্লেংক থাকিব ওলোটা পিঠিটো আমাৰ ব্লেংক থাকিব ঠিক আছে আৰু এই যেটো আমাৰ এই বৰ্গৰ নিচিনা আছে এইটো থাকিব এইফালে ঠিক আছে এতিয়া ইয়াৰ পৰা মিলাই চালে আমাৰ কি গম পাম আচ্ছা ফুট আছে এইফালেও ব্লেংক আৰু অপোজিট ফালেও ব্লেংক আছে এইফালে আমাৰ কোনটো থাকিব এইটো এতিয়া এইটো যদি প্ৰথমটো যদি চাও ইয়াতে এইটো যদি এইফালে থাকে তাৰ আমাৰ ফুটটো ওপৰত থাকিব তাৰ পাছত এটা সাইডত প্লাস থাকিব বা ব্লেংক থাকিব এইটো নাথাকিব মানে কি হল এই চিনটোৰ লগত মানে এই পেজখনৰ লগত এই পেজখন অপোজিট হয় তো আমাৰ এইটো হ'ব নোৱাৰে তো ইয়াত আমাৰ হেতু নাই ইয়াতো আমাৰ তেনেকুৱাকৈ আছে এই পেজটোৰ লগত এই পেজ একেলগে আছে গতিকে এইটো নহব তাৰ পিছত এইটো যদি চাও আমাৰ এই সাইডৰ পেজখন ওপৰত দিছে তো আমাৰ ওপৰত দিলে এইটো তলত নামিব আৰু প্লাসটো আমাৰ একেবাৰে তলতহে থাকিব গতি এইটোও নহয় তো এইটোতো হ'বই লাগিল এইটো হ'ব লাগিলতে আমাৰ এবাৰ মিলাই চাম মিলাই চাওতে কেনেকৈ চাম এইটো ফুটটো ওপৰত থাকিলে তাৰ পিছত আমি ঘূৰাই দিলে এই ওপৰৰ পিঠিখন ওপৰৰ পিঠিতে আছে যেতিয়া ঘূৰাই দিম মানে এই পিঠিখন যেতিয়া এইফালে সম্মুখ ফালে আনিম এনেকুৱা হ'ব আৰু এই প্লাসটো এইটো ফালে যাব মানে এটা পাক এনেদৰে ঘূৰা যাব তো ঘূৰিলে এইটো হৈ যায় একেদৰে এইটো 15 নম্বৰ ইয়াতো আমি চাব গলে এই পিঠিখন যদি সম্মুখত থাকে আমাৰ এইখন তলত হ'ব আৰু এই পিঠিখন এইটো ফালে থাকিব থাকিলে এই পিঠিখন এই সম্মুখ পিঠিখনৰ অপোজিট ফালে হ'ব তো এইখন এইফালে থাকিল সৰি এইখন তলত থাকিব এই পিঠিখন ওপৰত উঠিব এইখন ওপৰত থাকিব এইখন ব্লেংকখন অপোজিট হ'ব তো আমাৰ কি হ'ল এই তিনিটা পিঠি আমাৰ এই ব্লেংক থাকিব এটা পিঠি এটা পিঠি এটা পিঠি ইয়াতে চালে আমাৰ সম্মুখত থাকাখন এটো যদি আমি ফল্ড কৰি লও সম্মুখত থাকাখন তলৰ থাকাখন আৰু অপোজিট ফালৰখন ওপৰত এইখন হ'ব আৰু এইটো সাইডত এইখন হ'ব আকি দিছো মই এতিয়া সম্মুখৰখন আমাৰ ব্লেংক থাকিব এইখনত আমাৰ কি থাকিব এটা বৰ্গটো থাকিব ঠিক আছে তাৰ পিছত এই ওপৰৰখন কালাৰিং হ'ব ব্লেংক হ'ব আৰু এইটো সাইডত আমাৰ কি থাকিব এই যেটো বৃত্ত থাকিব আৰু অপোজিট ফালেখনটো আমাৰ ব্লেংক থাকিলে তিনিখন ব্লেংক হ'ব এইখন তলৰখন আৰু অপোজিট ফালৰখন এতিয়া আমি যদি ইয়াৰ পৰা মিলাই চালে কি হ'ব চাবা আমাৰ এই চিহ্নটোৰ বৰ্গটোৰ লগত বৃত্তটো অপোজিট ফালে হ'ব তো ইয়াতে সেম আছে একেলগে কাষতে আছে এইটো নহব বৰ্গৰ লগত বৃত্ত একেলগে এইটোতো নহয় বৰ্গৰ লগত বৃত্ত এইটো একেলগে নহয় তো এইটো আমাৰ হৈ গ'ল এটা কন্ডিশনতে হৈ গ'ল এতিয়া বাকিটো আমাৰ মিলাই চালে চাব পাৰি এইটো আছে এইটো ফালে যদি নামে তো এইটো ফালে এইফালে আহিব তো তেতিয়া আমাৰ ওপৰ ফালটো এইটো ব্লেংক থাকিব তো হৈ গ'ল তো এনেকুৱা আচ্ছা নেক্সট এইটো ইয়াতো আমাৰ এনেদৰে সুধিছে তিনিটা আমাৰ ফেজ দিয়া আছে মানে গুটিটো যেতিয়া আমি ডাইসটো আমাৰ এনেদৰে মাৰি লম মাৰিতে আমাৰ তিনিবাৰ এনেদৰে উঠিছে এতিয়া ইয়াৰ পৰা কোনটো আমাৰ হ'ব পাৰে এতিয়া চাব প্ৰথম কথা ইয়াতে 4ৰ কাষত 2 আছে আৰু 6 আছে 4ৰ কাষত 2 6 ইয়াতে নাই 6 টো দূৰত আছে তো এইটো হ'ব নোৱাৰে এতিয়া 4ৰ কাষত 2 আৰু 6 এইটো হ'ব পাৰে কাৰণ এইটো আমাৰ এইখন তলত থাকিব তো তলত থাকিলে এইখন অপোজিট ফালে হ'ব এইখন এইফালে থাকিব তো এইটো হ'ব পাৰে আমি নেক্সট এটা চাইছো 1ৰ লগত 2 আৰু 3 থাকিব 1ৰ কাষত তো 1ৰ কাষত 2 আৰু 3 আচ্ছা এইখনো হ'ব পাৰে এইটো কাষতে আছে তাৰ পিছত এইটো যদি চাও ইয়াতে চালে আমাৰ কি হ'ব
5 ৰ লগত 6 আৰু 3 আছে 5 ৰ লগত 6 3 এইটো কাষতে আছে তো এইটো আমাৰ হোৱাৰ চান্স আছে তো এইটো বাকিকেইটা আমি এবাৰ চাই ল'ম কিবা অপোজিট হ'বও পাৰে এতিয়া এনেকুৱা যদি এনেকুৱা প্ৰথম এই কণ্ডিশ্যনতে আমাৰ মিলিব বুলি আমি ডাইৰেক্ট ক'ব নোৱাৰোঁ তো ইয়াতে যদি চাওঁ 4 ৰ লগত আছে আচ্ছা 6 আৰু 2 টো কাষতে আছিলে 6 টো এইটোতো কাষতে আছে তাৰপিছত আছে 1 ৰ লগত 2 3 কাষতে আছে 2 3 কাষতে আছে তাৰপিছত ইয়াতে আমাৰ এইটোৰ পৰা চাওঁ 5 3 6 আছে 5 3 6 এইকেইটাও কাষতে আছে এইটোও হ'ব পাৰে যাক কণ্ডিশ্যনটো আমি পাম ক'ত আমাৰ সুবিধা হৈছে এইটোত যদি চাওঁ আমাৰ প্ৰথম আমি কাষৰকেইটা মিলাই চাইছোঁ জাষ্ট এইটো 1 ৰ লগত 2 3 আছে 2 3 এইটো হ'ব পাৰে তাৰপিছত এতিয়া আমাৰ কি আছে 6 ৰ লগত 2 4 আছে এইটো 6 ৰ লগত 2 4 আচ্ছা এইটো যদি এনেকৈ ভাঁজ কৰি দিওঁ এইটো তলত থাকিলে এইটো উল্টা ফালে গ'ল এইটো সাইডত আহিলে এইটো ঠিকই আছে তাৰপিছত 5 3 6 5 এইটো উল্টা হেৰি হ'ল দূৰত হ'ল 3 6 এইটো অপোজিট হ'ব 3 ৰ লগত 5 টো অপোজিট হ'ল তো এইটো আমাৰ নহয় এতিয়া এইটোৰ লগত ইয়াতে মোৰ কিবা পাছত ভুল হ'ল নেকি এইটো এটা চাইছোঁ মই 6 ৰ লগত 3 5 আছে 6 ৰ লগত 3 5 একেলগে আছে তাৰপিছত 1 2 3 একেলগে আছে 1 2 3 1 2 ৰ লগত কাষতে 2 3 একেলগে আছে তাৰপিছত এইটোত আমাৰ 2 6 4 আছে 2 এইটো ভুল হ'ল 2 ৰ লগত 6 টো অপোজিট আছে এইটো হোৱা নাই তো এইটো নহয় তো বাকি এইটোৱে হ'ল তো এনেদৰে আমি কেনসেল কৰি কৰি বনাব পাৰিম এতিয়া এইটো আমাৰ 17 নম্বৰটো ইয়াতে সুধিছে which number is opposite 3 is the standard dice given below তো 3 ৰ বিপৰীতে কি আছে তো 3 ৰ অপোজিট সাইডে এটাৰ পৰা আমি ডাইৰেক্ট এনেদৰে ক'ব নোৱাৰো তো আমাৰ কি হ'ব can not be determined লিখিব লাগিব তো কিয় হয় 6 আছে 2 আছে এই দুটাটো নহয় 6 টো আচ্ছা আৰু এটা কথা কন্ডিশন হল কি যদি মানে কি হয় এইটো জেনাৰেল লুডুৰ গুটি হয় এইটো আমাৰ এনেকৈ যদি এনে চিত্ৰ দিয়াত বেলেগ বেলেগ কথা আছে হেতু বেলেগ কথা যদি আমাৰ জেনাৰেল গুটি হয় তেতিয়া হলে আমাৰ অপোজিট ফালটো আমি ক'ব পাৰিম কাৰণ কি হয় অপোজিট ফালটো আমাৰ জেনাৰেল গুটিৰ সদায় যোগফলটো মানে ফ্ৰন্ট সাইডটো আৰু অপোজিটটো যোগ কৰিলে সদায় আমাৰ কি হয় 7 হয় মানে 6 ৰ অপোজিট ফালে আমাৰ কি থাকিব 1 থাকিব হয় তাত আমাৰ কি হ'ব 3 ৰ অপোজিট ফালে 4 থাকিব তো তেনেদৰে ওলাই কিন্তু ইয়াতে কৈছে which number is opposite 3 is a standard dice কৈছে যদি স্ট্যান্ডার্ড হয় তো অপোজিটটো আমি এইটো চিত্ৰ নচোৱাকেও আমি ক'ব পাৰিম হয় এটাও যদি চিত্ৰ নিদে তেতিয়াও ক'ব পাৰিম যদি আমাৰ এইটো এনে আমাৰ বেলেগে আগতে যিবিলাক এনেকুৱা দি আছে ডাইস দি আছে তো তেনেকুৱা ডাইস হলে আমাৰ বেলেগ বেলেগ হ'ব পাৰে কাৰণ ইয়াতে আমাৰ কি আছে এই 1 2 3 একেলগে আছে তো আমাৰ জেনাৰেলত নাথাকিবও পাৰে হয় আমাৰ স্ট্যান্ডার্ড যেটো ডাইস থাকে স্ট্যান্ডার্ড ডাইসত এটো সদায় 7 হ'ব লাগে এই কথাটো মন ৰাখিব তো স্ট্যান্ডার্ড ডাইস হলে 3 ৰ অপোজিটে 4 দিব লাগিব 3 4 আমাৰ 7 হ'ব এনেকুৱা তো 5 ৰ অপোজিট হলে আমাৰ কি হ'ব 2 থাকিব এনেকুৱাকে তো এইটো হল আনসাৰ আমাৰ বি হ'ব তো তেনেদৰে আমাৰ এইটো নাম্বাৰটো আপোনালোকৰ বাবে থাকিলে এইটো প্ৰেক্টিস কৰিব তো আজি আমাৰ ভিডিওটো এইখিনি আছিল হেকলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিও থ্যাংক ইউ